আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আপোনালোকে ভিডিওটো শেষলৈকে চাওক শেষলৈকে চালে সকলোখিনি কথা গম পাব ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো শেষত ভিডিওটো চাই আপোনালোকে কমেন্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এটা যি অসমত উচ্ছেদ চলি আছে যি সৰকাৰি মাটিত তেওঁলোকে দখল কৰি আছে তেওঁলোকক হেকিনি উচ্ছেদ কৰি আছে আৰু এইখিনি ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেহেতু অসম ভ্ৰমণ কৰি গল আৰু এইখিনি ক্ষণতে তেওঁ কৈ গল যে অসমত যি উচ্ছেদ চলি আছে এই প্ৰক্ৰিয়া সকলোখিনি তেওঁ কি কৰিছে হেকিনি সমৰ্থন জনাইছে যে হয় সৰকাৰি মাটি যদি কোনোবাই দখল কৰি আছে তেনেহলে উচ্ছেদ চলাটো হেকিনি কৰিবই লাগিব বাৰু হেকিনি কৰ্তব্য বুলি তেনেদৰে জনাইছে মুঠৰপত এইখিনি উচ্ছেদৰ ক্ষেত্ৰত সমৰ্থন জনাইছে তো দ্বিতীয়টো খবৰ ফালে যদি আগবাহু গৌৰৱ গগৈয়ে বেছি টেঙৰামি কৰিছে বুলি অখিল গগৈ ডাঙৰীয়াই হেখিনি কৈছে কিয়নো মিত্ৰতাৰ ক্ষেত্ৰত এতিয়া কি কৰি আছে মিত্ৰতা হ'ব লাগে যিকোনো প্ৰকাৰে কাৰণ কেলে অখিল গগৈ ডাঙৰীয়াই এটাই কৈ আছে যে বিজেপি কেইবাৰ 26ত নাইকিয়া কৰিব লাগে তো হেখিনি ক্ষেত্ৰত মিত্ৰতাৰ ক্ষেত্ৰত হাত তেনেদৰে হেখিনি বহাই আছে হাত আগবঢ়াইছে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই সঠিক উত্তৰ স্পষ্টভাৱে নিদিয়াৰ বাবে যেনেদৰে হেখিনি ডিপ্লোমেটিক ধৰি লওক কথাবিলাক কৈ আছে অলপমান কঠিনভাৱে এনেকুৱা ধৰণৰ উল্টাকে ধৰি লওক বুজি পাবলৈ কঠিন তো হেখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই অলপমান নিজৰ ওপৰতে খং উঠিছে বুলি ক'ব পাৰি বা যিয়ে নহওক সিধা কথা ক'ব লাগে বুলি তেনেদৰে কৈছে সিধা কথা ক'লে ভাল কাৰণ কেলে এনেকুৱা ধৰণৰ কথাবোৰ ক'লে আগন্তুক আমি যি তেনেদৰে লক্ষ্য হিচাপে লৈছো বা এইখিনি যি আমি যেনেদৰে আগবাঢ়িব লাগে সেইখিনিত আমি নিশ্চয় বিফল হ'ম বা এনেকুৱা ধৰণৰ ইত্যাদি সেইবিলাক কৈছে হয় অখিল গগৈ ডাঙৰীয়াই কৈছে যে কলে এইবিলাক মিত্ৰতাৰ ক্ষেত্ৰত সিধা ক'ব লাগে নকলে নাই এইখিনি ক্ষেত্ৰত তেওঁ এইখিনি কাৰণ আজি বহুত দিনৰ পৰা তেওঁ জনাই আছিলে যে এইখিনি মিত্ৰতা হ'ব লাগে এইখিনি ক্ষেত্ৰত এটা সুফল নোপোৱাৰ বাবে সুবাৰ্তা নোপোৱাৰ বাবে এনেদৰে কৈছে অখিল গগৈ ডাঙৰীয়াই তাৰপৰা নেক্সট খবৰ ফালে আহিছো নেক্সট খবৰ হৈছে সৰকাৰি মাটিত দখল কৰি থকা এতিয়া ধৰি লওক যিসকল মাটিত তেনেদৰে সৰকাৰি মাটিত দখল কৰি আছে কি হ'ব হঠাতে উচ্ছেদ চলিব 126টা বিধানসভাৰ সমষ্টিত যিকোনো ঠাইতে যি য'ত নেকি সৰকাৰি মাটি দখল কৰি আছে আৰু সেইখিনি দখল কৰি থাকিলে তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ব সৰকাৰি মাটিৰ পৰা তো আগন্তুক সময়ত দেখা যাব কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজে কেনেদৰে জাননী দিয়া কেনেদৰে কিবিলাক কাম কৰে কথাটো হ'ল কি আগন্তুক যদি এই উচ্ছেদক লৈ কোনো ধৰণৰ তেনেদৰে জাননী প্ৰকাশ নাপাব হঠাতে সেইখিনি উচ্ছেদ চলোৱা হ'ব এটা কথাটো হ'ল নেক্সট খবৰটো হ'ল মাজত মাত্ৰ আৰু এটা দিন হয় লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনি ধন 17 তাৰিখে যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টত সোমাবলৈ গৈ আছে টকা আৰু এইখিনি ক্ষেত্ৰত বহুতে এটা বেছি ভাল খবৰ এতিয়া অপেক্ষা মাত্ৰ এটা দিনৰ তো এইখিনি আগন্তুক সকলোখিনি গম পোৱা যাব কোনে পাব নাপাব বহুতে বহুত ভাগে চিন্তা কৰি আছে যে অৰুণোদয় আঁচনি যিসকলে তিনি আবেদন কৰিছিলে তেওঁলোকে পাব নাপাব সেইখিনি ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাৰ কোনো বিষয় নাই আপোনালোকে সেই যি আপোনালোকৰ যদি এটকাটো সোমালে আপোনালোকে পাবই আৰু এইখিনি সোমালে নাই আপোনালোকে কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তো নেক্সট খবৰ ফালে আগবাঢ়িছো এছআইটি তদন্তৰ প্ৰতিবেদন লৈ কি কৰিছে এইখিনি মুখ্যমন্ত্ৰীক ওপেন চ্যালেঞ্জ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই তো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে এছআইটি প্ৰতিবেদন সেইখিনি মুকলিকৈ প্ৰকাশ কৰক তো সেইখিনি প্ৰকাশ কৰিলে গম পোৱা যাব কেনেকুৱা ধৰণৰ কি আছে আৰু বিশেষ বহলাই থাকি লাভ নাই কথাটো হ'ল কি এছআইটি এতিয়া যি তদন্তৰ প্ৰতিবেদন লৈ সেইখিনি মুখ্যমন্ত্ৰীক ওপেন চ্যালেঞ্জ কৰিছে গৌৰৱ গগৈ এইখিনি তদন্তৰ যি যেনেদৰে আছে মুঠতে সেইখিনি ৰাজহুৱা কৰি দিলে সকলোৱে গম পাব তো নেক্সট খবৰ ফালে আহিছো আপোনালোকেতো গমে পায় এতিয়া এছিয়া কাপত ভাৰতৰ দুৰ্দান্ত বিজয় পাকিস্তানৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিলে ভাৰতে এটা সুন্দৰ প্ৰদৰ্শনী সেইখিনি খেল কৰিলে এইখিনি খেলখন খেলিলে বহুত এটা ভাল খবৰ আমাৰ বাবে ভাৰতৰ বাবে তো এছিয়া কাপত ভাৰতৰ দুৰ্দান্ত সেইখিনি বিজয় 7 উইকেটত পৰাস্ত কৰিলে পাকিস্তানক তো নেক্সট খবৰ ফালে আহিছো টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধান কেতিয়া হ'ব টিউটৰ শিক্ষকসকলৰ তেওঁলোকৰ যি সমস্যা আছে তেওঁলোকে সেইখিনি ক্ষেত্ৰত আন্দোলন কৰি আহিছে দাবী জনাই আহিছে তো এওঁলোকৰ সমস্যাবোৰ কেতিয়ালৈ হ'ব সেইখিনি সঁচাকৈ চাবলৈ গ'লে এটা বহুতে দুখ লগা বিষয় তেওঁলোকে আন্দোলন কৰিব লগা হৈছে তেওঁলোকে ৰাজপথত আহিব লগা হৈছে তেওঁলোকে শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত জড়িত হৈ এতিয়া আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে কি সমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই শিক্ষাগুৰুসকলক লৈ কিন্তু যাতে এই শিক্ষাগুৰুসকল হৈ এটা ভাল খবৰ আহিলে নিশ্চয় সকলোৰে বাবে ভাল হ'ব তাৰমানে নেক্সট খবৰ ফালে আহিছো পূজাৰ আগতে দৰমহা পাবনে আৰু বহুতে দি আছে পূজাৰ আগতে পেঞ্চন আপোনালোকে কৰ্মচাৰীসকলে পাবনে ইত্যাদি এনেকুৱা ধৰণৰ তো পূজা আগে আপোনালোকৰ দৰমহা যাও যিসকলে পেঞ্চন পাবলগীয়া আছে সেইখিনি আপোনালোকে সকলোৱে পাব তো নেক্সট খবৰ ফালে আহিছো গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ যোৱাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি বক্তব্য কৰিছে আপোনালোকে হয়তো এতিয়া বাতৰিসমূহত দেখি আছে যে হয় গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানত কেনেদৰে আছিল কি কৰিছিল ক'ত খাইছিল ইত্যাদি সেইখিনি ক্ষেত্ৰত লৈ কাক লগ কৰিছিল এনেকুৱা ধৰণৰ তো সেইখিনি ক্ষেত্ৰত মানে
ক'ব লাগিব যে 3 কোটি জনতাক অসমক ক'ব লাগিব কেনেদৰে কি কৰিছিল তো সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় মন্তব্য আগবঢ়াইছে তো নেক্সট খবৰ ফালে আহিছো নেক্সট খবৰ হৈছে বিটিসি যেহেতু নিৰ্বাচন এতিয়া আগন্তুক সময়ত আহিব তেনেকুৱা সেইখিনি প্ৰস্তুতি চলি আছে আৰু এইখিনি ক্ষেত্ৰতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে যে কংগ্ৰেছ তাত 0 হ'ব আলুগুটি হ'ব এনেকুৱা ধৰণৰ এটা মন্তব্য জনাইছে আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে গমে পায় আৰু ৰাজনীতি বুলি ক'লে এইখিনি তেনেকুৱা ধৰণৰ বক্তব্যবিলাক থাকে ইটো দিলে সিটো দিলে সিটো দিলে সিটো দিলে তেনেকুৱাবিলাক সেইখিনি জনাইছে তো নেক্সট এটা আৰু এটা গুৰুত্বপূৰ্ণ খবৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি আজি জনাইছে যে আন্দোলন হলে এতিয়া ধৰি লওক এতিয়া যেনেদৰে এটা নেপালত আন্দোলন হল আৰু আন্দোলন হলে কি হয় অসমখনত পিছুৱাই যায় এতিয়া যেনেদৰে সেইবিলাক আন্দোলন হয় বা এনেকুৱা ধৰণৰ প্ৰতিতিয়া দেশখনৰ যি ৰাজ্যখনৰ সেইখিনি যি আগবাঢ়িবলগীয়া কামবিলাক সেইবিলাক তেতিয়া কি হয় পিছ পৰি যায় সেইখিনি ক্ষেত্ৰত কৈছে আন্দোলন কৰি সিমান এটা লাভ নাই তো তেনেদৰে সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে তাৰপৰা নেক্সট খবৰ ফালে আহিছো গৌৰৱ গগৈ পত্নীৰ লগতে মুঠ 34 গৰাকী ব্যক্তিক জেৰা কৰিছে এছআইটিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে জনাইছে হয় গৌৰৱ গগৈ পত্নীৰ লগতে মুঠ 34 গৰাকী ব্যক্তিক জেৰা চলাইছে এছআইটিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে জানিবলৈ দিছে সো আজি এইখিনি আপোনালোকক খবৰ জনালো ভিডিওটো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিও আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিও হৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে